জানে যে মই যিবোৰ জাতীয় প্ৰশ্ন যিবোৰ মৌলিক বিষয় উত্থাপন কৰিছিলোঁ সেইবোৰ আমাৰ দলৰ অসম জাতীয় পৰিষদৰ প্ৰশ্ন নহয়। এয়া অসমৰ জনগণৰ প্ৰশ্ন, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ থলগিৰি মানুহৰ হৃদয়ৰ প্ৰশ্ন। আৰু যোৱা 11 বছৰ 3 মাহ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লৈ থকাৰ পাছত 2014 চনৰ লোকসভা নিৰ্বাচন, 16 চনৰ বিধানসভা নিৰ্বাচন, 19 চনৰ লোকসভা নিৰ্বাচন, 21 চনৰ বিধানসভা নিৰ্বাচন আৰু 2024 চনৰ লোকসভা নিৰ্বাচনৰ বিভিন্ন সময়ত দি অহা প্ৰতিশ্ৰুতিবোৰৰ লৈ কৰা প্ৰশ্ন। বিষয়বোৰ আছিল অসম চুক্তি ৰূপায়ণ, 6 নম্বৰ দফা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সীমান্ত চিল আৰু 16 মে'ৰ পিছত টালি টোপোলা বান্ধি যোৱা সম্পৰ্কীয় বিষয়বোৰ আছিল বানপানী আৰু গৰাখহনীয়া সমস্যা। বিষয়বোৰ আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ, 49,500 বিঘা ষষ্ঠ অনুসূচী অৰ্থাৎ জনজাতীয় আৱেষ্টনীৰ মাটি বহিৰাগত পুঁজিপতি কোম্পানীক গতাই দিয়াৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰশ্ন আছিল বৃহৎ নদী বান্ধ সম্পৰ্কত বিজেপি দল তেওঁলোকৰ চৰকাৰ গঠন কৰাৰ পূৰ্বতে লোৱা সিদ্ধান্ত আৰু তাৰ পাছত লোৱা ইউটাৰ্ণবোৰৰ সম্পৰ্কত কৰা প্ৰশ্ন আৰু সেইবোৰৰ উত্তৰ। চাহ জনগোষ্ঠীৰ 351 টকা তেওঁলোকক দিন মজুৰি দিম বুলি কৈ দীঘলীয়াকৈ কৰা বিশ্বাসঘাতকতা প্ৰতাৰণাৰ প্ৰশ্ন আৰু প্ৰশ্ন আছিল গিৰগাঁও কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়ালকেন্দ্ৰিক কেলেংকাৰী, চিণ্ডিকেট, কমিশ্যন ৰাজ আৰু চাৰিওফালে দুৰ্নীতি কেলেংকাৰীত নিমজ্জিত এই বিষয়সমূহক লৈ কৰা প্ৰশ্ন। কিন্তু আমি অসমৰ জনগণৰ হৈ কৰা এই প্ৰশ্নসমূহ আমি কোনো উত্তৰ আমি দেখিবলৈ নাপালোঁ। দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে এটা মাত্ৰ বাক্যৰে সামৰিলে, ক'লে যে 10 বছৰ ধৰি তেওঁলোকে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব পৰা নাই। তাৰ কাৰণে এই কথাটো স্বীকাৰ কৰাৰ কাৰণে গৃহমন্ত্ৰীক অন্ততঃ এটা বাক্য যে ক'লে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেশত এনেকুৱা এটা ব্যৱস্থা চলি আছে য'ত দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী এইসকল ব্যক্তিয়ে দিয়া যিটো প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি তেওঁলোকে কেতিয়াও পালন নকৰে। তাৰমানে তেওঁলোক সাংবিধানিকভাৱে দায়বদ্ধ নহয়। দেশৰ জনগণ, দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয়। আৰু অসমত শেহতীয়াকৈ দীঘলীয়াকৈ কৰি অহা এই যিটো প্ৰতিশ্ৰুতি, এই যিটো দায়বদ্ধতাৰ কথা তেওঁলোকে দোহাৰিছিলে, এইবোৰ যে তেওঁলোকে যে বাৰে বাৰে মিছা মাতিছে।